নীলপৱন আপোনাৰ ওচৰলৈ আহিছো কোটি টকা ব্যয়ৰে এই প্ৰকল্পটো স্থাপন কৰা হৈছিল কিন্তু এতিয়া কোনো ধৰণৰ কামত নাই গতিকে কেতিয়াৰে পৰা এনেদৰে বিকল হৈ পৰি আছে ৰাইজে কি দাবী উত্থাপন কৰিছে এই মুহূৰ্তত আপোনাৰ পৰা কিছু তথ্য আপোনাৰ পৰা জানিব বিচাৰিছো নীলপৱন হিমাশ্ৰী মই কৈছো যে কেলধুপ কৈ জিয়াই থকা বুলি আমি যেটো অসমীয়া দেখাৰ কথা কওঁ সেই কথাষাৰে যেন পৰিণত হৈছে ৰাজ্যৰ এই বিভাগটোলৈ মই যদি ভিতৰৰ অংশৰ দেখুৱাওঁ তেতিয়া হলে 2010 চনতে কংগ্ৰেছ চৰকাৰৰ আমলত স্থাপন কৰা হৈছিল এইটো নগৰীয়া দুগ্ধ উৎপাদন কেন্দ্ৰ আৰু ইয়াতে লক্ষ্মী নামৰ গাখীৰ উৎপাদন কৰি লখিমপুৰ নগৰত গাখীৰ যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কিন্তু প্ৰায় 2017-18 চনৰ পৰা এই দুগ্ধ উৎপাদন যেটো কেন্দ্ৰ আছিল সেই কেন্দ্ৰটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিলে আৰু ইয়াত কোটি টকীয়া সামগ্ৰী এতিয়া জহি গৈছে যদি দৃশ্যাংশ ভালদৰে চাই তেতিয়াহ'লে দেখিব ইয়াত প্ৰতিটো কোঠাত কোটি টকাৰ সম্পত্তি ইয়াত লুকাই আছে গাখীৰ অনাৰ এই যাৰ ইয়াত এনেদৰেই পৰি হৈছে নষ্ট হৈ পৰি লৈছে আন এটা কোঠালৈ যদি আমি যাওঁ তেতিয়াহ'লে দেখিব ইয়াত কেনেদৰে কোটি টকাৰ সামগ্ৰী কোটি টকীয়া মেচিন ইয়াতে জহি হৈ গৈছে সেয়া কিন্তু এতিয়া কাৰ্যক্ষম হৈ থকা নাই কাৰণ 2017-18 চন মানৰ পৰাই এই যেটো প্লেন্টেশন আছিলে যে নগৰীয়া দুগ্ধ উৎপাদন কেন্দ্ৰ ইয়াতে লক্ষ্মী নামৰ গাখীৰ পেকেজিং কৰা হয় আৰু কাখৰীয়া অঞ্চলৰ যিসমূহ গোপালক আছিলে তেওঁলোকৰ গাখীৰ আনি ইয়াতে পেকেজিং কৰি ইয়াৰ পৰা বিক্ৰী কৰা হয় কিন্তু এয়া সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আজি তাৰিখত এই যেটো কেন্দ্ৰ সেই দুগ্ধ উৎপাদন কেন্দ্ৰটো কাৰ্যক্ষম হৈ থকা নাই আৰু ইয়াৰ বিষয়া যিসকল আছে তেওঁলোকে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ মাত মাতিব নিবিচাৰে আমি দেখুৱাইছো যে কোটি টকীয়া সামগ্ৰী এইসমূহ সামগ্ৰী এতিয়া জহি শেষ হৈ গৈছে ইয়াত বিভিন্ন ধৰণৰ লোকে ইয়াত কৰ্মনিয়োগ কৰিছিল আমি জানিব পাৰিছো যে ইয়াত প্ৰায় 9 জনতকৈ অধিক লোক কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীও কিন্তু এতিয়া কোনো ধৰণৰ কাম নাই তেওঁলোকে দিনটো ইয়াতে বহি থাকে বা তেওঁলোকৰ কোনো ধৰণৰ কাম নাই আজি তাৰিখত যদি এই দুগ্ধ উৎপাদন কেন্দ্ৰটো কাৰ্যক্ষম হৈ থাকিলেহেঁতেন তেতিয়াহ'লে লখিমপুৰ নগৰৰ আশে-পাশে থকা বহু নিবনুৱা যুৱক যুৱতীয়ে ইয়াত সংস্থাপন লাভ কৰিলেহেঁতেন আৰু সেই সংস্থাপন লাভ কৰিলেহেঁতেন আৰু আজি তাৰিখত কিন্তু এই যেটো উৎপাদন কেন্দ্ৰ সম্পূৰ্ণৰূপে জহি হৈ আছে ইয়াত বিভিন্ন স্থানলৈ আপুনি যাবলৈ ভয় কৰিব কাৰণ ইয়াত সাপ বেঙে বাঢ়ি আছে গৰমৰ দিন গতিকে যিকোনো মুহূৰ্তত ইয়াত সাপ ওলাব পাৰে গতিকে আমি অতি ভয়ে এই কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰিছো কাৰণ ইয়াত বহু কোটি টকীয়া সামগ্ৰী আছে বহু কোটি টকীয়া মেচিন আছে কিন্তু এই মেচিন বা সামগ্ৰীসমূহ পৰ্যবেক্ষণ কৰা বা চোৱাচিতা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাই কি কাৰণত ৰাজ্যৰ পশুপালন বিভাগে এই উৎপাদন কেন্দ্ৰটো বন্ধ কৰি ৰাখিলে সেয়া কিন্তু অজ্ঞাত হৈ আছে গতিকে যদি চাই ইয়াৰ সকলো সামগ্ৰী এতিয়া বিকল হৈ পৰি আছে আৰু এই মেচিনসমূহ কাৰ্যক্ষম কৰিব এতিয়া কিন্তু নোৱাৰি কাৰণ ইয়াত যদি পুনৰ উৎপাদন কৰিবলগীয়া হয় তেতিয়াহ'লে সেই উৎপাদিত দুগ্ধ উৎপাদন কৰিবলৈ এই মেচিনসমূহ কাৰ্যক্ষম কৰিব লাগিব ইয়াত বিকল হৈ পৰি থকা মেচিনসমূহ যে ভালদৰে কাম কৰিব সেয়া কিন্তু এতিয়াও স্থাৱৰ কৰিব নোৱাৰি যদি মই ক'ব বিচাৰিছো যে দুগ্ধ উৎপাদনৰ বাবে গোপালকক 50 লাখ টকা ৰাজ সাহায্য দিছে সেই ৰাজ সাহায্য কোনোবা A1 ক্লাছ ঠিকাদাৰে লাভ কৰিছে মন্ত্ৰীৰ পত্নীয়ে লাভ কৰিছে কিন্তু সেই সমূহ কৰাৰ উপৰিও যদি এই সৰু সৰু উদ্যোগসমূহ যদি পশুপালন বিভাগে বা দুগ্ধ উৎপাদন যিসমূহ নগৰীয়া দুগ্ধ উৎপাদন কেন্দ্ৰ আছে সেইসমূহ যদি কাৰ্যক্ষম কৰি থাকিলেহেঁতেন সেই কাৰ্যক্ষম হৈ থকাহেঁতেন তেতিয়াহ'লে ইয়াত বহু নিবনুৱাই হয়তো সংস্থাপন লাভ কৰিলেহেঁতেন বা লগতে এই কাৰ্যালয়টো এই যদি ইণ্ডাষ্ট্ৰিটো চালু হৈ থাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু ইয়াত পৰা নগৰৰ অধিকাংশ লোকে গাখীৰ বিশুদ্ধ গাখীৰ লাভ কৰিব পাৰিলেহেঁতেন এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ সম্পূৰ্ণ অৱহেলা আছে পশুপালন বিভাগৰ সম্পূৰ্ণ অৱহেলা আছে আজিৰ তাৰিখত এই কেন্দ্ৰটো সম্পূৰ্ণ জহি গৈছে এজন স্থানীয় যুৱক এই কেন্দ্ৰটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে চৰকাৰে অভিলাষী আঁচনিসমূহ ঠিকেই লয় কিন্তু এই অভিলাষী আঁচনিসমূহ প্ৰকৃতাৰ্থত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এটা যে মধ্যভোগী আৰু দালাল চক্ৰ জড়িত হৈ থাকে এই কথাটো আজি লখিমপুৰৰ পশু উন্নয়ন বিভাগ দুগ্ধ বিভাগত আমি আহি দেখিছোঁ আৰু তেওঁলোকে এটা কোটি টকীয়া অভিলাষী আঁচনি স্থাপন কৰিছিল ইয়াত কোটি টকীয়া আপোনালোকে দেখিছে মেচিনাৰী ইয়াত সংস্থাপন কৰা হৈছিল কিন্তু প্ৰকৃতাৰ্থত ইয়াৰ পৰা কিমানজন দুগ্ধ উৎপাদনকাৰী বা লখিমপুৰৰ কিমানজন নিবনুৱা সংস্থাপন পালে এইটো কিন্তু হাতৰ হৈ ৰ'ল আজি চৰকাৰী ধন হৰাট কৰা এটা চূড়ান্ত উদাহৰণ আপোনালোকে দেখিছে ইয়াত কোটি টকীয়া যিবোৰ মেচিন আছে এইবোৰ জহি কৰি গৈছে একেবাৰে জয়াল এটা পৰিৱেশ ইয়াত ভূত বাংলাৰ দৰে এটা সদিকে পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ বাবে জগৰীয়া কোন এই যে
চৰকাৰী ৰাইজৰ ধনসমূহ যে অপচয় কৰাৰ আঁৰত কোন দুষ্ট চক্ৰ জড়িত হৈ থাকে এই কথাবোৰ কিন্তু পোহৰলৈ আহিব লাগে। আমি ইতিমধ্যে ইয়াৰ বিভাগৰ কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ। তেওঁলোকে কৈছে যে 2008 চনতে স্থাপিত হোৱা এইটো কিন্তু 2010 চনৰ পৰা ইয়াত তলা লাগি আছে। গতিকে তলা লাগিবৰ বাবে ঠিকাদাৰ বা চৰকাৰী ধন অপচয় কৰিবৰ বাবে কোনসকল দালাল চক্ৰ ইয়াত জড়িত হৈ থাকে, অসমৰ চৰকাৰী ধন হৰাট কৰা, কোটি কোটি টকা ধন হৰাট কৰা এই ব্যক্তিসকলৰ কিয় নাকি লগাবলৈ চৰকাৰ বা জিলা প্ৰশাসন সক্ষম নহয়, এই কথাটো কিন্তু সাঁথৰ। আমি দাবী জনাইছোঁ লখিমপুৰৰ উপায়ুক্ত মহোদয় ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। চৰকাৰী ধন অপচয় কৰা, কোটি কোটি টকীয়া সা সৰঞ্জামসমূহ এনেদৰে ধ্বংসৰ কৰা হ'লে তেলেতীয়া ভূত বাংলা সদৃশ পৰিৱেশ সৃষ্টি কৰা আঁৰৰ যিসকল ব্যক্তি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অতি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হিমাশ্ৰী, আমি কৈছোঁ যে পূৰ্বতে ইয়াত লখিমী নামৰ গাখীৰ উৎপাদন কৰা হৈছিল। এই যদি পেকেজিং মেচিনটো চাই তেতিয়াহ'লে ইয়াত কিন্তু ভিতৰ ভাগত আপুনি দেখিব যে লখিমী গাখীৰ উৎপাদন কৰা যিবোৰ পেকেট এতিয়াও ইয়াত কিন্তু এনেদৰে আছে, কাৰণ ইয়াত গাখীৰ পেকেজিং কৰা হয়। ইয়াৰ পৰা পেকেজিং কৰি লখিমপুৰৰ নগৰত গাখীৰ বিক্ৰী কৰা হয়। কিন্তু আজিৰ তাৰিখত এই যিটো উৎপাদন কেন্দ্ৰ আছে সেই উৎপাদন কেন্দ্ৰ সম্পূৰ্ণৰূপে বহি আছে। ভিতৰত যিসকল তেওঁলোকৰ বিষয়া আছে তেওঁলোকৰ বিষয়াসকলে কিন্তু এই উৎপাদন কেন্দ্ৰটো কেতিয়া কাৰ্যক্ষম হ'ব বা কাৰ্যক্ষম কৰিবৰ বাবে তেওঁলোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি, সেই ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। নাতিদূৰতে এটা কাৰ্যালয় আছে, সেই কাৰ্যালয়টোলৈ আমি যোৱাৰ চেষ্টা কৰিম, তাত বিষয়াসকল আছে। গতিকে তেওঁলোকে কি কয় এই দুগ্ধ উৎপাদন কেন্দ্ৰটোৰ পুনৰ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে বা তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই তাৰ কিছু কথা জনাৰ চেষ্টা কৰিম। মই কৈছোঁ ভিতৰৰ যিটো পৰিৱেশ আপোনালোকে দেখিছে তদুৰূপ ইয়াত হাবি জংঘলেৰে আৱৰি আছে। ইয়াত এই দুগ্ধ উৎপাদন কৰা যিসমূহ সামগ্ৰী আছে তেওঁ ইয়াত পৰি ৰৈছে বা ইয়াত গাখীৰ অনা নিয়া কৰা যিসমূহ বাহন আছিল সেই বাহনসমূহ ইয়াত দহি খহি পৰি ৰৈছে। আৰু ইয়াত কিন্তু এইটো কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সম্পূৰ্ণৰূপে যে অৱহেলা আছে সেই অৱহেলা কিন্তু স্পষ্ট হৈ পৰিছে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ হিমাশ্ৰী, যে এই উৎপাদন কেন্দ্ৰসমূহ দুগ্ধ উৎপাদন কেন্দ্ৰসমূহ যদি কাৰ্যক্ষম হৈ থাকিলেহেঁতেন তেনেহ'লে কিন্তু এই ক্ষেত্ৰত স্থানীয় যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকেও কিছু সংস্থাপন লাভ কৰিব পাৰিলেহেঁতেন। আপুনি যদি চাই যে সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্যালয় এইটো, আৰু বিষয়াগৰাকী আছে, বিষয়াগৰাকীৰ সৈতে আমি কিছু কথা পতাৰ যত্ন কৰিম যে প্ৰকৃততে এইটো কেতিয়াৰ পৰা বন্ধ হৈ আছে বা তেওঁলোকে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি। আমি অকণমান কথা পতাৰ যত্ন কৰিছোঁ। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আমি দেখিছোঁ যে আপোনালোকৰ দুগ্ধ উৎপাদন কেন্দ্ৰটো বন্ধ হৈ আছে। গতিকে নতুনকৈ কাৰ্যক্ষম কৰিবলৈ আপোনালোকে জনাইছেনে ওপৰত? ক'ত পাম তেখেতক? মিটিঙত গৈছে। আপুনি এই ক্ষেত্ৰত সম্পূৰ্ণ অজ্ঞ, মানে নাজানে এইটো বিষয়ে? ইয়াৰ ঊৰ্ধ্বতম যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে ইতিমধ্যে মিটিঙত ব্যস্ত আছে বুলি জনাইছে। গতিকে তেখেতসকল অহাৰ পিছত আমি এটা কথা গম পাম যে এই কেন্দ্ৰটোত কিমান দিন ধৰি তেওঁলোকৰ উৎপাদন হোৱা নাই। আৰু যিসকল কৰ্মচাৰী আপোনালোকে দেখিছে যে এইসকল কৰ্মচাৰী আজিৰ তাৰিখত তেওঁলোকে কৰ্ম সংস্থাপন কৰিবলৈ আহিছে, কিন্তু এটা নতুন কাৰ্যালয়, এই কাৰ্যালয়টোত সকলো আছে। মই আপুনি জ্যেষ্ঠ যেন পাইছোঁ। এই দুগ্ধ উৎপাদন কেন্দ্ৰটো যেতিয়া চলি আছিলে কেনেধৰণে চলি আছিলে? এতিয়াতো বন্ধ। এতিয়া আপোনালোকৰ কাম কি? কাম নাই। আপোনালোকে দিনটো আহিব লাগে, চহী কৰিব লাগে, বহিব চাৰ্ভে কৰিবৰ কাৰণে যাব লাগে। বাকী অফিচিয়েলি আপোনালোকৰ ধৰক এইটো যদি থাকিলেহেঁতেন তেতিয়াতো আপোনালোকৰ কাম নাছিল। কাম কৰিছে, সুন্দৰভাৱে চলি আছিলে। কিমানমান মানুহ তাতে ইনভলভ হৈ আছিলে? এনেই আনুমানিক কম আছিলে। এপইণ্টমেণ্ট হৈছে আৰু নগৰখনত মানুহে গাখীৰ লাভ কৰিছে। এইজন অতি পুৰণা কৰ্মচাৰী, তেখেতে ইতিমধ্যে জনাইছে যে এই যিটো দুগ্ধ উৎপাদন কেন্দ্ৰ কাৰ্যক্ষম হৈ আছিলে সেই কাৰ্যক্ষম হৈ থকাৰ সময়ত লখিমপুৰ নগৰৰ মানুহে গাখীৰ লাভ কৰিছিলে, কিন্তু এতিয়া তেওঁলোকৰ কাম বিশেষ নাই। কেতিয়াবা তেওঁলোকে ফিল্ডত যাব লাগে। কিন্তু এই কিয়, কি কাৰণত এই দুগ্ধ উৎপাদন কেন্দ্ৰটো সম্পূৰ্ণৰূপে জহি যাবলৈ দিয়া হয় সেয়া কিন্তু সকলোৰে মাজত হৈ আছে। হয় নীলপৱন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কোটিটকীয়া প্ৰকল্প এইদৰে জহি খহি গৈছে, কিন্তু পুনৰ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ তেওঁলোকৰ আগ্ৰহী হোৱা দেখিবলৈ পোৱা যোৱা নাই। কাৰ্যালয় নতুনকৈ নিৰ্মাণ কৰা হৈছে, কিন্তু প্ৰকল্পটো যে নতুনকৈ নিৰ্মাণ কৰিব লাগে সেই ক্ষেত্ৰত কোনো ধৰণৰ দায়িত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত